নমস্কাৰ পুনৰবাৰ স্বাগতম জনাইছোঁ আমাৰ নতুন এটা ভিডিঅ'লৈ কেইটামান গুৰুত্বপূৰ্ণ প্ৰশ্ন আৰু উত্তৰলৈ আজি ভিডিঅ'টো আৰম্ভ কৰিবলৈ ওলাইছোঁ বিশেষকৈ যিসকল পৰীক্ষাৰ্থীয়ে এডিআৰই গ্ৰেড 4 লিখিত পৰীক্ষাত অৱতীৰ্ণ হ'ব বা পৰীক্ষাত বহিম বুলি ভাবিছে তেওঁলোকৰ কাৰণে এই ভিডিঅ'ৰ প্ৰশ্ন উত্তৰকেইটি অতিকৈ গুৰুত্বপূৰ্ণ হ'ব পাৰে কিয়নো এই ভিডিঅ'ৰ প্ৰশ্নকেইটা আমি পূৰ্বৰ লিখিত পৰীক্ষাবিলাকত আহি থকা কিছুমান অতিকৈ প্ৰয়োজনীয় প্ৰশ্ন আৰু উত্তৰলৈ এই ভিডিঅ'টো আৰম্ভ কৰিম গতিকে ভিডিঅ'ৰ প্ৰশ্ন উত্তৰকেইটা অকণো স্কিপ নকৰি আৰম্ভণিৰ পৰা শেষলৈকৈ চাব আৰু ভিডিঅ'টো ভাল লাগিলে শেষত লাইক এটা কৰি আপোনাৰ বন্ধুবৰ্গৰ সকলৰ মাজতো নিশ্চয়কৈ শ্বেয়াৰ কৰি দিবলৈ নাপাহৰিব তেন্তে আহকচোন আজি ভিডিঅ'ৰ প্ৰশ্ন উত্তৰকেইটা লৈ আগবাঢ়োঁ প্ৰথম প্ৰশ্ন মৌলিক কৰ্তব্য কেইটা শুদ্ধ উত্তৰৰ বাবে 4টা অপশ্যন দিয়া আছে অপশ্যন এত আছে 10টা অপশ্যন বিত দিয়া আছে 11টা অপশ্যন চিত দিয়া হৈছে 15টা আৰু অপশ্যন ডিত দিয়া আছে 20টা ইয়াত সুধিছে মৌলিক কৰ্তব্য কেইটা শুদ্ধ উত্তৰ হ'ব অপশ্যন বিটো 11টা মৌলিক কৰ্তব্য আমাৰ 11টা পৰৱৰ্তী প্ৰশ্ন অসম বিধানসভাৰ প্ৰথম অধ্যক্ষ কোন আছিল অসম বিধানসভাৰ প্ৰথমজন অধ্যক্ষ কোন আছিল ইয়াত সোধা হৈছে শুদ্ধ উত্তৰৰ বাবে 4টাই অপশ্যন আছে এই 4টা অপশ্যনৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব কোনটো অপশ্যন এটো বসন্ত দাস হ'ল অসম বিধানসভাৰ প্ৰথমজন অধ্যক্ষ আছিল সংবিধান কি ইয়াত সোধা হৈছে শুদ্ধ উত্তৰৰ বাবে 4টাই অপশ্যন আছে অপশ্যনকেইটা ক্ৰমে দিয়া আছে ৰাষ্ট্ৰৰ আইন ৰাজ্যিক আইন দেৱানী আইন আৰু অপশ্যন দিয়া আছে সংসদে প্ৰণয়ন কৰা আইন এই 4টা অপশ্যনৰ ভিতৰত শুদ্ধ উত্তৰ হ'ব অপশ্যন এটো ৰাষ্ট্ৰৰ আইন সংবিধান হ'ল ৰাষ্ট্ৰৰ আইন বিহুক অসমৰ জাতীয় উৎসৱৰ মৰ্যাদা কোনজন ৰজাই দিছিল বিহুক অসমৰ জাতীয় উৎসৱৰ মৰ্যাদা কোনজন ৰজাই দিছিল তলত উল্লেখ কৰা 4টা অপশ্যনৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব কোনটো অপশ্যন চিটো স্বৰ্গদেউ ৰুদ্ৰসিংহই বিহুক অসমৰ জাতীয় উৎসৱৰ মৰ্যাদা দিছিল অসমৰ ৰাজ্যিক প্ৰাণীবিধৰ নাম কি অসমৰ ৰাজ্যিক প্ৰাণীবিধৰ নাম কি এটো প্ৰায় সকল পৰীক্ষাৰ্থীয়ে নিশ্চয় জানিব ইয়াৰ শুদ্ধ উত্তৰ হ'ব কোনটো অপশ্যন ডিটো গড় হ'ল অসমৰ ৰাজ্যিক প্ৰাণী দ্য গাইড নামৰ কিতাপখনৰ লেখক কোন দ্য গাইড নামৰ কিতাপখনৰ লেখক কোন শুদ্ধ উত্তৰৰ বাবে 4টাই অপশ্যন আছে এই 4টা অপশ্যনৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব কোনটো অপশ্যন বিটো আৰ কে নাৰায়ণ হ'ল দ্য গাইড নামৰ কিতাপখনৰ লেখক বনফুলৰ কবি বুলি কাক কোৱা হয় বনফুলৰ কবি বুলি কাক কোৱা হয় অপশ্যন এত আছে যতীন্দ্ৰনাথ দুৱৰা অপশ্যন বিত আছে আনন্দ চন্দ্ৰ আগৰৱালা অপশ্যন চিত দিয়া হৈছে ৰঘুনাথ চৌধুৰী আৰু অপশ্যন ডিত দিয়া আছে বিৰিঞ্চি কুমাৰ বৰুৱা এই 4টা অপশ্যনৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব কোনটো অপশ্যন এটো যতীন্দ্ৰনাথ দুৱৰাক বনফুলৰ কবি বুলিও কোৱা হয় পৰৱৰ্তী প্ৰশ্ন ৰাষ্ট্ৰীয় কন্যা শিশু দিৱস কেতিয়া পালন কৰা হয় ৰাষ্ট্ৰীয় কন্যা শিশু দিৱস 4টাই অপশ্যন আছে এই 4টা অপশ্যনৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব কোনটো অপশ্যন চিটো 24 জানুৱাৰী প্ৰতি বছৰে জানুৱাৰী মাহৰ 24 তাৰিখটোত ৰাষ্ট্ৰীয় কন্যা শিশু দিৱস হিচাপে উদযাপন বা পালন কৰা হয় প্ৰথম অসমীয়া শিশু আলোচনীখনৰ নাম কি মোষ্ট এটা ইম্পৰ্টেণ্ট কুৱেশ্যন শুদ্ধ উত্তৰৰ বাবে 4টাই অপশ্যন আছে ল'ৰা বন্ধু মৰমৰ দেউতা ভাইটি আৰু মৌচাক এই 4টা অপশ্যনৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব কোনটো অপশ্যন এটো ল'ৰা বন্ধু হ'ল প্ৰথম অসমীয়া শিশু আলোচনী পৰৱৰ্তী প্ৰশ্ন ভাৰতৰ মুঠ ভৌগোলিক এলেকাৰ প্ৰায় কিমান শতাংশ মাটি অসম ৰাজ্যই আগুৰি আছে ইয়াত সুধিছে ভাৰতৰ মুঠ ভৌগোলিক এলেকাৰ কিমান শতাংশ মাটি অসম ৰাজ্যই আগুৰি আছে শুদ্ধ উত্তৰ হ'ব কোনটো অপশ্যন চিটো 2.39 শতাংশ গুৱাহাটী বিশ্ববিদ্যালয়ৰ প্ৰথম উপাচাৰ্য কোন আছিল গুৱাহাটী বিশ্ববিদ্যালয়ৰ প্ৰথমজন উপাচাৰ্য শুদ্ধ উত্তৰ হ'ব কোনটো অপশ্যন এটো কৃষ্ণকান্ত সন্দিকৈ গুৱাহাটী বিশ্ববিদ্যালয়ৰ প্ৰথমজন উপাচাৰ্য আছিল পৰৱৰ্তী প্ৰশ্ন অসম ৰাজ্যিক মহিলা আয়োগ কেতিয়া প্ৰতিষ্ঠা হৈছিল অসম ৰাজ্যিক মহিলা আয়োগ কেতিয়া প্ৰতিষ্ঠা কৰা হৈছিল ইয়াত সোধা হৈছে শুদ্ধ উত্তৰৰ বাবে 4টাই অপশ্যন আছে এই 4টা অপশ্যনৰ ভিতৰত শুদ্ধ উত্তৰ হ'ব অপশ্যন এটো 1993 চনত অসম ৰাজ্যিক মহিলা আয়োগ প্ৰতিষ্ঠা কৰা হৈছিল প্ৰথম অসমীয়া গদ্য সাহিত্যৰ লেখক কোন
প্ৰথম অসমীয়া গদ্য সাহিত্যৰ লেখক? শুদ্ধ উত্তৰ হ'ব অপশ্যন এটো ভট্টদেৱ। ভট্টদেৱ হ'ল প্ৰথম অসমীয়া গদ্য সাহিত্যৰ লেখক। পৰৱৰ্তী প্ৰশ্ন, ব্ৰহ্মণ বংশৰ শ্ৰেষ্ঠ ৰজাজন কোন আছিল? ব্ৰহ্মণ বংশৰ শ্ৰেষ্ঠ ৰজা। শুদ্ধ উত্তৰৰ বাবে চাৰিটাই অপশ্যন আছে। এই চাৰিটাৰ অপশ্যনৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন এটো কুমাৰ ভাস্কৰ বৰ্মন। কুমাৰ ভাস্কৰ বৰ্মন ব্ৰহ্মণ বংশৰ শ্ৰেষ্ঠজন ৰজা আছিল। পূৰ্বৰ প্ৰশ্ন কাকতসমূহ যদি আমি চাওঁ তাত দেখা যায় প্ৰায়বিলাক প্ৰশ্ন অসমৰ বিভিন্ন বিষয়বস্তুৰ ওপৰত অহা দেখা যায়। যিহেতু আপোনালোকৰ নিযুক্তিবিলাক অসমৰ যিকোনো এখন জিলাতে হ'ব, সেইকাৰণে প্ৰতিটো জিলাৰ বা প্ৰতিটো অসমৰ বিষয়বস্তুৰ ওপৰত উদয় হোৱা প্ৰশ্নবিলাক ভাল ধৰণে চাই যাব। ঠিক আছে, ইয়াত আমি অন্য এটি প্ৰশ্ন তেনেধৰণৰ লৈ আহিছোঁ। শংকৰদেৱে কি ভাষা বৰগীত লিখিবলৈ ব্যৱহাৰ কৰিছিল? শংকৰদেৱে কি ভাষাত বৰগীত লিখিছিল সেই কথাটো ইয়াত সোধা হৈছে। শুদ্ধ উত্তৰৰ বাবে চাৰিটাই অপশ্যন আছে। এই চাৰিটা অপশ্যনৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব কোনটো? অপশ্যন ডিটো ব্ৰজাৱলী। শংকৰদেৱে ব্ৰজাৱলী ভাষাত বৰগীত লিখিবলৈ ব্যৱহাৰ কৰিছিল। পৰৱৰ্তী প্ৰশ্ন, হিউৱেন চাং ক'ৰ লোক আছিল? জাপান, চীনৰ, তিব্বত আৰু অপশ্যন ডিত দিয়া আছে নেপালৰ। এই চাৰিটা অপশ্যনৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব কোনটো? অপশ্যন বিটো চীনৰ। হিউৱেন চাং চীনৰ এজন পৰিব্ৰাজক আছিল। কোনখন ৰাজ্যৰ সৈতে কথককলি নৃত্য জড়িত? কেৰেলা, মহাৰাষ্ট্ৰ, গুজৰাট আৰু অপশ্যন ডিত দিয়া আছে ওপৰৰ কোনোটোৱে শুদ্ধ উত্তৰ নহয়। এই চাৰিটা অপশ্যনৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব কোনটো? অপশ্যন এটো কেৰেলা। কথককলি নৃত্যটো কেৰেলাৰ লগত জড়িত। অসমত সৰ্বপ্ৰথম কিমান চনৰ ৰেলপথ স্থাপন কৰা হৈছিল? এটা ইম্পৰ্টেণ্ট কুৱেশ্যন, এই প্ৰশ্নটো প্ৰায় আহি থাকে। অসমত প্ৰথম কিমান চনৰ ৰেলপথ স্থাপন কৰা হৈছিল? শুদ্ধ উত্তৰ হ'ব অপশ্যন বিটো 1882 চনত অসমত সৰ্বপ্ৰথম ৰেলপথ স্থাপন কৰা হৈছিল। পৰৱৰ্তী প্ৰশ্ন, 1889 চনত অসমৰ কোন ঠাইত ভাৰতৰ ভিতৰতে সৰ্বপ্ৰথম খাৰুৱা তেল আৱিষ্কাৰ হৈছিল? শুদ্ধ উত্তৰ হ'ব অপশ্যন এটো ডিগবৈত। পৰৱৰ্তী প্ৰশ্নটো হ'ল পৃথিৱীৰ দীৰ্ঘতম পৰ্বতমালা হ'ল? ইয়াত পৃথিৱীৰ দীৰ্ঘতম পৰ্বতমালা কোনটো সোধা হৈছে। শুদ্ধ উত্তৰৰ বাবে চাৰিটা অপশ্যন আছে। এই চাৰিটা অপশ্যনৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব কোনটো? অপশ্যন বিটো এণ্ডিছ। এণ্ডিছ পৰ্বতমালা হ'ল পৃথিৱীৰ আটাইতকৈ দীৰ্ঘতম পৰ্বতমালা। সমাজবাদী শব্দটোৱে কি ক্ষেত্ৰত সমতা বুজায়? সমাজবাদী শব্দটোৱে কি শব্দত সমতা বুজায়? শুদ্ধ উত্তৰ হ'ব অপশ্যন বিটো অৰ্থনৈতিক। পৰৱৰ্তী প্ৰশ্ন, শৰীৰৰ আটাইতকৈ ডাঙৰ গ্ৰন্থি কোনটো? এইটো এটা বিজ্ঞান বিষয়ৰ প্ৰশ্ন। শৰীৰৰ আটাইতকৈ ডাঙৰ গ্ৰন্থি কোনটো? শুদ্ধ উত্তৰৰ বাবে চাৰিটাই অপশ্যন আছে। এই চাৰিটা অপশ্যনৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব কোনটো? অপশ্যন চিটো যকৃত। যকৃত হ'ল শৰীৰৰ আটাইতকৈ ডাঙৰ গ্ৰন্থি। ভাৰতীয় জাতীয় কংগ্ৰেছৰ প্ৰথম মহিলা সভাপতি কোন আছিল? ভাৰতীয় জাতীয় কংগ্ৰেছৰ প্ৰথমগৰাকী মহিলা সভাপতি কোন আছিল ইয়াত সোধা হৈছে। শুদ্ধ উত্তৰ হ'ব অপশ্যন চিটো এনি বেচাণ্ট। এনি বেচাণ্ট হ'ল ভাৰতীয় জাতীয় কংগ্ৰেছৰ প্ৰথমগৰাকী মহিলা সভাপতি। পৰৱৰ্তী প্ৰশ্ন, ৰাষ্ট্ৰপতি ভৱনৰ মোগল গাৰ্ডেনৰ নতুন নামটো কি ৰখা হৈছে? ৰাষ্ট্ৰপতি ভৱনৰ যিটো গাৰ্ডেন আছিলে বা যিখন গাৰ্ডেন আছিলে সেই গাৰ্ডেনখনৰ নাম আছিলে মোগল গাৰ্ডেন, আৰু সেই গাৰ্ডেনখনক এতিয়া নতুনকৈ কি নামেৰে নামাকৰণ কৰা হৈছে ইয়াত সোধা হৈছে। শুদ্ধ উত্তৰ হ'ব কোনটো? অপশ্যন বিটো অমৃত উদ্যান। অমৃত উদ্যান হ'ল ৰাষ্ট্ৰপতি ভৱনৰ নতুন গাৰ্ডেনখনৰ নাম। পৰৱৰ্তী প্ৰশ্ন, নিম্নলিখিত কোনখন চহৰক ভাৰতৰ চাহ চহৰ অৰ্থাৎ টি চিটি অৱ ইণ্ডিয়া বুলি জনা যায়? কোনখন চহৰক ভাৰতৰ চাহৰ চহৰ অৰ্থাৎ টি চিটি অৱ ইণ্ডিয়া বুলি কোৱা হয় ইয়াত সোধা হৈছে। শুদ্ধ উত্তৰ হ'ব কোনটো? অপশ্যন বিটো ডিব্ৰুগড়। ডিব্ৰুগড়ৰ চহৰখনক ভাৰতৰ চাহৰ চহৰ অৰ্থাৎ টি চিটি অৱ ইণ্ডিয়া বুলি জনা যায়। অসমত সৰ্বাধিক সংখ্যক ৰবৰৰ খেতি কৰা জিলা, অসমৰ সৰ্বাধিক সংখ্যক কোনখন জিলাত ৰবৰৰ খেতি কৰা হয় ইয়াত সোধা হৈছে। শুদ্ধ উত্তৰটো কোনটো হ'ব? অপশ্যন চিটো গোৱালপাৰা। গোৱালপাৰা জিলাত অসমৰ ভিতৰত সৰ্বাধিক ৰবৰৰ খেতি কৰা হয়। অসমৰ কোনটো বন্যপ্ৰাণী অভয়াৰণ্য সোণালী বান্দৰৰ বাবে বিখ্যাত? অসমৰ অভয়াৰণ্যকেইখনৰ ওপৰত প্ৰায় প্ৰশ্ন থাকেই, তেনে এটি গুৰুত্বপূৰ্ণ প্ৰশ্ন ইয়াত সুধিছে। অসমৰ কোনটো বন্যপ্ৰাণী অভয়াৰণ্য
অভয়াৰণ্য সোণালী বান্দৰৰ বাবে বিখ্যাত। শুদ্ধ উত্তৰটো হ'ব কোনটো? অপশ্যন B2 চক্ৰশিলা। চক্ৰশিলা অভয়াৰণ্যখন সোণালী বান্দৰৰ বাবে বিখ্যাত। পৰৱৰ্তী প্ৰশ্ন, অৰুণাচল প্ৰদেশত ব্ৰহ্মপুত্ৰ নদীক কি বুলি কোৱা হয়? ব্ৰহ্মপুত্ৰ নদীখন ভাৰতৰ বিভিন্ন ৰাজ্যৰ মাজেদি বিভিন্ন নাম লৈ গৈছে আৰু ইয়াত সুধিছে অৰুণাচল প্ৰদেশত এই নদীখনে কি নাম লৈছে? শুদ্ধ উত্তৰ হ'ব অপশ্যন B2 চিয়াং। পৰৱৰ্তী প্ৰশ্ন, মহাত্মা গান্ধীৰ দাণ্ডী যাত্ৰা কেতিয়া আৰম্ভ হৈছিল? মহাত্মা গান্ধীৰ দাণ্ডীৰ যাত্ৰা। শুদ্ধ উত্তৰটো হ'ব কোনটো? ইয়াত অপশ্যনটো দিয়া ভুল হৈ গৈছে। এইটো একচুৱেলি B হ'ব লাগিছিলে আৰু এইটো C। ইয়াত হ'ব শুদ্ধ উত্তৰ অপশ্যন B2ৱে 1930 চনত। 1930 চনত মহাত্মা গান্ধীৰ দাণ্ডী যাত্ৰা আৰম্ভ হৈছিল। নাও খেল কোন সংস্কৃতিৰ অৱদান? নাও খেল কোন সংস্কৃতিৰ অৱদান? শুদ্ধ উত্তৰ হ'ব অপশ্যন B2 বৈষ্ণৱ সংস্কৃতিৰ অৱদান। আজিৰ প্ৰশ্ন উত্তৰ শিতানৰ অন্তিম তথা শেষৰটো প্ৰশ্ন, ম'হ যুঁজ কিহক কেন্দ্ৰ কৰি উদযাপন কৰা হয়? ম'হ যুঁজ কিহক কেন্দ্ৰ কৰি উদযাপন কৰা হয়? শুদ্ধ উত্তৰৰ বাবে 4টা অপশ্যন দিয়া হৈছে। মাঘ বিহু, অপশ্যন বিত আছে বহাগ বিহু, অপশ্যন চিত দিয়া আছে দৌল উৎসৱ আৰু অপশ্যন ডিত দিয়া আছে কাতি বিহু। এই 4টা অপশ্যনৰ ভিতৰত কোনটো শুদ্ধ উত্তৰ হ'ব নিশ্চয়কৈ আপোনালোকে কমেণ্ট কৰি জনাব। ঠিক আছে, আজিৰ প্ৰশ্ন উত্তৰ শিতানৰ ভিডিঅ'টোৰ প্ৰশ্নকেইটা ইমানেই আছিলে। আপোনালোকে যদি আমাৰ ভিডিঅ'ৰ প্ৰশ্নকেইটা চাই ভাল পালে নিশ্চয়কৈ এটা লাইক কৰিব আৰু পৰৱৰ্তী পৰ্যায়ত এনেধৰণৰ প্ৰশ্ন উত্তৰ পাই ৰাখিবলৈ আমাৰ চেনেলটো যদি এতিয়াও ছাবস্ক্ৰাইব কৰা নাই তেন্তে ছাবস্ক্ৰাইব কৰি কাষতে থকা বেল আইকনটো প্ৰেছ কৰি অল কৰি ৰাখিবলৈ নাপাহৰিব। ধন্যবাদ।